হ'ব লাগিছিলে কালেকশ্যন কি কৰি কি নকৰি কেনেকুৱা কৰি আগবঢ়াব লাগিছিলে বস্তু সুচালা 8:42 আৰু গুৰ বিচাৰি পালোহি এখন দোকান। ভালকে হাহাকাৰ কৰিব লাগে বাবা জমা নপাৰে লাইটো আজি বাবা তোমালোকে কৈ যা তোমালোকে পাই যা আমি ভোগা নাই ভয় লাগি আছে ভোগা নাই যাওক তেতিয়া যাওক দেই অহাৰ কাৰণে ধন্যবাদ। নমস্কাৰ 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 স্বাগতম জনাইছোঁ আজি বিশ্বকুমাৰ পূজাৰ এই গোটেই দিনৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে। মই যদুমণি গগৈ, মই গোলাঘাট জিলাৰ চৰংপথাৰত। পপা সোমাই আছে সেই গোঁসাই ঘৰত, এয়া হ'ল গোঁসাই ঘৰ আৰু মায়ে এফালে চোতাল হাৰি আছে। আৰু ৰ'ব আৰু দেখুৱাইছোঁ এইফালে চেনিয়াম দাই গৰু উলিয়ালে, গোহালি চাফা কৰি আছে। মোৰতো কামেই নাই, মোৰ এনেই এইবিলাক হ'ল কালি ৰুটি। আমাৰ নামঘৰত নাম সোমাইছিলে নহয়, মায়ে লৈ আছিলে। কেনেকুৱা কালাৰ ল'ৰা হ'ব লাগিছিলে কালেকশ্যন কি কৰি কি নকৰি কেনেকুৱা কৰি আগবঢ়াব লাগিছিলে বস্তু সুচালা ৰুটি 3টা খাওঁতে ইমান গালি দিব লাগে নে বাৰু? তাকো ঘৰত বনোৱা ৰুটিও নহয়, সেই নামঘৰৰ পৰা অনা ৰুটি। মোক তিয়াইছেহে সেইটোতো কেতিয়াবাই তিয়াব লাগিছিলে হয় নব? মোক গালি দিনো কি লাভ? ৰাতিপুৱাতে পপাই গালি পৰাৰ বহুত কাৰণ আছে। ঘৰত পাণ নাই, কলপাত কটা নাই, এইফালে চেটেলি ভেটেলি হৈ আছে, সেইফালে 40-45 কিলোমান আছে, ইয়াত 4-5 কিলো আগলি পাত আছে। মই ফুটনি মৰা নাই, পুনৰ কওঁ কথাখিনি। সঁচাকৈ ঘৰত কিবা এটা এনেকুৱা পূজা অনুষ্ঠান, আই সকাম, নাম চাম পাতিবলৈ হ'লে ঘৰত বহুতবোৰ বস্তু লাগে। সঁচাকৈ কুঁহিয়াৰ, নাৰিকল, ফল মূল, কলপাত লাগিব, আদা, এইবিলাক বাকীখিনি ধৰকতো লাগিবই ন। সঁচাকৈ দেই, ঘৰত এইখিনি বস্তু থাকিলে বহুত সকাহ পায় নহয়, তামোল পাণৰ পৰা আদি কৰি ন। মোক ফুটনি মৰা নাই, আকৌ কওঁ ফুটনি মৰা নাই, ঘৰত কিন্তু লাগে বস্তুখিনি। যাৰ ঘৰত নাই নহয় সঁচাকৈ টকা খৰচ কৰিব লাগিব। কিনিলে পইচা লৈ গ'লে আপুনি দোকানত বস্তুখিনি পাব, তথাপিও ঘৰত থাকিলে সেই পইচাকেইটকা আপুনি লাগিলে গুৱা পাণ দিয়া, ভকতক সেৱা কৰা, এইখিনি কাম হৈ যাব ন। দোকানলৈ গৈ মটৰ আধা কেজি, কেৰাহী এটা, আৰু এই যে ৰুটি যে কি কয় লুটিয়াই যে নমাই যে, সেইখন আনিলোঁ পেহী ঘৰৰ পৰা। মোৰ যে পিছফালে বৰ্তাজন আছে, এই বৰ্তাজনক ফোন কৰি মাতিব লগা হৈছে যে বৰ্তা হওক, আহিছে বাৰু। এতিয়া বৰ্তা আৰু মই গৈছোঁ দোকানলৈ। 8:42 আৰু গুৰ বিচাৰি পালোহি এখন দোকান আমাৰ ঘৰৰ ওচৰৰে, মানে আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ আহিছোঁ। 40 টকা কৰি দিলে, হ'ব 40 টকা। মা ঐ হেন্দু অকণ দিব লাগিছিল ন ককাক গাড়ীত লগাবলৈ। হেন্দু মই দেওপানীৰ পৰা লৈ আহিছিলোঁ যে।
কোনে শিকালে কওকচোন আমাৰ প্ৰসাদ খাবলৈ হ'লেই কাম মই এইখিনিত আছো তুমি এইখিনিত দিয়ক কৃষ্ণ দেই কৃষ্ণ আমাৰ প্ৰসাদ এয়া আজি বৰ্তা বিন্দাছ হৈ গ'ল আৰু এই চেনি খাও যদি পটা পটা ইমান দেৰি কেলে হ'ল অঁ আৰু আজি নতুন ষ্টাইল দেখিছোঁ যে একদম কাণৰ একদম ওলমিহে আছে চোন তাৰপিছত ইয়াত চোৱা এই তেল চেল যোৱাই তেল চেল খাই ঘিউ চিউ দি ল'বা কোমল হ'ব তেতিয়া আমাৰ আইটেম এইবিলাক আলু চালু অঁ সেই কিবা এটা আৰু লাগিব নি থ'বলৈ কাটি কৰি অঁ কি জানো কিহত মতে কেনেকৈ মতে নাজানো ডলাত মঠিব নোৱাৰে মঠিলে ইয়াত পানীটো মিক্স কৰি কৰিব লাগিব গৰম পানী লাগিব নি গৰম পানী লাগিব নি তাত দিবলৈ নালাগে ঠাণ্ডা পানী আৰু লাগিব তেতিয়া নমস্কাৰ দেই বহক জান এইফালে আকৌ এই নিমখ যিকণ দিলে তেল দি দিয়া ঘিউ দি দিয়া नहीं हेली कटा हो आलू चालू पता ही नहीं একো নহয় একো নহয় মই আপোনাক কাটি দিম নহয় ইমান ভয় হলে ভাং খাবই নালাগে আৰু
খানা পুৰা বনাই থকা হৈছে ভিতৰত বনাইছে চব্জিটো আৰু বাহিৰত ৰুটি গৰমখনত ঠাইতে ৰুটি বনাই আছে আৰু ঠাইতে বনাই আছে অকল মই সেই মানুহখিনিৰ লগতে লাগি থকা নাই গৰু ছাগলীও মাজে সময়ে চাওঁ এতিয়া পানী দিলোঁ আকৌ ছাগলীও চলাইছোঁ খাব লগা হয় নহয় ন কেলে পানী আছে নহয় সেই চোৱা পানী এক জগ আনি তাত ঢালি আহোঁ লৈ যোৱা এখন কেলে পেলাই দিলা আমাৰ ইয়াত ডাঙৰ নবৌকে সেই শকত নবৌকে ধুবলৈ দিব লাগিছিলে সেইবোৰ ধুবলৈ কৈছোঁ না আমাৰ নবৌক ধুবলৈ দিব লাগিছিলে হেৰি নহয় গোটেই মানুহখিনিয়ে খালে বাকী মানুহখিনিয়ে যে নুধুলে তোমালোকে ধুবলৈ পালা কথাটো কি বাকী মানুহখিনিয়ে যে খাই বৈ বহি আছে যে কথা পাতি আছে তোমাৰ আপোনালোকে যে ধুবলৈ পাইছে কথাটো কি কথাটো হ'লগৈ এনেকুৱা মানে কি যিমান মানুহ আমাৰ ঘৰত আছে বৰ্তমান
যিমান মানুহ আপোনালোকে দেখিছিলে গোটেই মানুহখিনিয়ে খালে ৰুটি আৰু ভাজি। প্ৰসাদ ৰাতিপুৱা সময়তে খালে আৰু এতিয়া চবেই ৰুটি ভাজি খালোঁ, পেট ভৰিলে। এতিয়া লাষ্ট কাঁহী বাতি ধোৱা হৈছে। কাঁহী বাতি অলপ কাঁহী দিব লগা হ'ল ছেকেণ্ড, এখন দুখনমান। তাৰপিছত সেই ডিছপ'জেল গিলাচ এনেকুৱা দিয়া হ'ল। পানী খাবলৈ গিলাচ দিলোঁ, বাকী খাই বৈ হৈ গ'ল, পেট ধুনীয়াকৈ ভৰিলে। এতিয়া যাওক তেতিয়া। যাওক দেই, অহাৰ কাৰণে ধন্যবাদ। ভিনি অকণ বহি দিয়ক, কি যায়। অহাৰ কাৰণে ভাল পাইছোঁ দেই, মই ভাল পাইছোঁ, ভাল লাগে। 7টা বাজিবলৈ 1 মিনিট আছে আৰু এই ৰাতিৰ সময়লৈকে মানে গধূলিৰ পৰতো আমাৰ ঘৰলৈ আলহী আহিছে। বিশ্বকৰ্মা পূজা খাবলৈ বুলি নহয়, এনেও সাধাৰণ হিচাপে আমাৰ ঘৰলৈ মানুহ আহে, আলহী আহে। আমাৰ মানে পপাই ভাং খায় আৰু সেই গতিকে ভাং খোৱা আলহী আমাৰ গাঁৱত থকা মানুহবিলাক আমাক যোনে কোনে ভাল পায়, আমাৰ পপাক যোনে যোনে ভাল পায়, সেই মানুহবিলাক প্ৰায় আমাৰ ঘৰলৈ আহে ভাং খাবলৈ। আমি বেয়া নাপাওঁ, কিন্তু কোনোবা দিনাখন অশান্তি লাগে, আমনি লাগে, কোনোবা দিনা কাম কৰি থাকোঁ, তেতিয়া পটকনে ওলাবহি, তেতিয়া কামটোও নহয়, আকৌ লগত বহি ভাং খাবলগীয়া হয়। কিন্তু সিহঁতে মোৰ ভিডিঅ'টো চাবও পাৰে, কিন্তু বেয়া নাপাব, কথাটো কৈছোঁ। এটা মানুহৰ নিৰ্দিষ্ট সময় থাকে ন ভাং খোৱা। বোলে গধূলি গৈছোঁ, একেবাৰে ৰাতিপুৱাতে গৈছোঁ, তেতিয়াও বেলেগ কথা। বা দুপৰীয়া গৈছোঁ বোলে, দুপৰীয়া অকণ বোলে আৰাম কৰিব, ময়ো যাওঁ, একো নাই বোলে কাম কৰিছোঁ। তেনেকুৱা থাকিলে মানে বেয়া নালাগে। একদম সাংঘাতিক টাইমত আহি যে কাম কৰিবলৈ ওলাই যাওঁহে বা কাম কৰোঁগৈ পায়গৈ। বাৰু দিয়ক, সেইটো ক'বলৈ যোৱা নাই, কিন্তু আজিৰ দিনটো যে ভালে ভালে পাৰ হৈ গ'ল, তাৰ বাবে অশেষ ধন্যবাদ। আৰু মই চোতালতে বহি কৰি আছোঁ 13 ছেপ্টেম্বৰ ভিডিঅ' এডিটিং, 12 নে 13 ছেপ্টেম্বৰ এডিটিং কৰি এক্সপৰ্ট কৰি আপলোড কৰিব লাগিব। বহুত কষ্ট। চাই থাকক, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিব, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আপুনিনো কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চায়।